নমস্কাৰ আজি হৈছে 20 ডিসেম্বৰ শনিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ আজি হৈছে 20 ডিসেম্বৰ আৰু আজি হৈছে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ শেষ সময়সীমা এক ডাঙৰ খবৰ জনাইছো আজি 20 ডিসেম্বৰ লাষ্ট ডেট ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিলেনে যদি কৰা নাই তেন্তে শীঘ্ৰেই কৰক জনাইছো সবিস্তাৰে খবৰ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্তিৰ বাবে আজি হৈছে 20 ডিসেম্বৰ আৰু আজি হৈছে অন্তিমটো দিন লিষ্টত নাম শুধৰণি অন্তৰ্ভুক্তি অথবা কৰ্তন শীঘ্ৰে আপুনি কৰি লওক 18 বছৰ সম্পূৰ্ণ হোৱা সকলে কাইলৈৰ ভিতৰত অৰ্থাৎ আজি আবেদন কৰিব লাগিব জন্মৰ প্ৰমাণপত্ৰ স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ অভিভাৱকৰ ভোটাৰ কাৰ্ড আৰু ফটো খলে অন্তৰ্ভুক্ত কৰিব পাৰিব নাম আৰু এই সকলোবোৰ নথি ফৰ্ম 6 ৰ লগত একেলগে গাঁঠি দিব লাগিব আৰু 27 ডিসেম্বৰত প্ৰকাশ পাব খসৰা ভোটাৰ তালিকা 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্তিৰ বাবে আজি হৈছে 20 ডিসেম্বৰ আৰু আজি হৈছে অন্তিম সময়সীমা লিষ্টত নাম শুধৰণি অন্তৰ্ভুক্তি অথবা কৰ্তন শীঘ্ৰে আপুনি কৰি লওক 18 বছৰ সম্পূৰ্ণ হোৱা সকলে আজিৰ ভিতৰতে কৰক আবেদন জনাইছো আৰু এটি ব্ৰেকিং নিউজ একেটা পৰিয়ালৰে সকলো স্বদেশী আৰু এজন কেনেকৈ বিদেশী চৰকাৰে বিদেশী ঘোষণা কৰা পঞ্জ নাগৰিকৰ পক্ষত এবাৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক চৰকাৰে বিদেশী ঘোষণা কৰা পঞ্জ নাগৰিকৰ পক্ষত এবাৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ঢিঙৰ বিধায়কগৰাকী আৰু নগাঁৱৰ ডিচিৰ হাতত কি মেচিন আছে যাকে তাকে বাংলাদেশে খজাবলৈ পিতৃ মাতৃ ভাতৃ ভগ্নী ভাৰতীয় হোৱাৰ পাছত এজন কেনেকৈ বাংলাদেশী হয় তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু সংখ্যালঘুৰ বিৰুদ্ধে নিৰ্যাতন চলিছে ৰাজ্য চৰকাৰৰ চৰকাৰে ডিচিৰ দ্বাৰা এই কাম কৰাই আছে আৰু পঞ্জ নাগৰিকৰ পক্ষত এবাৰ থিয় দি গৰজি উঠিল বিধায়ক আমিনুল ইছলাম আৰু চৰকাৰে বিদেশী ঘোষণা কৰা পঞ্জ নাগৰিকৰ পক্ষত এবাৰ আমিনুল ইছলাম নগাঁৱৰ ডিচিৰ হাতত কি মেচিন আছে যাকে তাকে বাংলাদেশী খজাবলৈ পিতৃ মাতৃ ভগ্নী ভাতৃ ভাৰতীয় হোৱাৰ পাছত এজন কেনেকৈ বাংলাদেশী হয় বুলি প্ৰশ্ন কৰিছে এতিয়া চৰকাৰক জনাইছো আৰু এটি ব্ৰেকিং নিউজ বিজেপিৰ পৰা নিৰ্বাচন খেলিব নেকি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে ইয়াক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ আহি পৰিছে গৰিমা শইকীয়া গাৰ্গে নিৰ্বাচন খেলিব বুলি একাংশই চৰ্চা চলাইছে আৰু সামাজিক মাধ্যমত চলা চৰ্চাক লৈ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজনীতিলৈ আহিব নেকি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তাক লৈ এতিয়া সকলোৱে প্ৰশ্ন কৰিছে আৰু কোনে চলাইছে এই চৰ্চা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৰিমা শইকীয়া গাৰ্গে নিৰ্বাচন খেলিব বুলি এক প্ৰকাৰ চৰ্চা আৰম্ভ হৈছিল কিন্তু ইয়াক মুখ্যমন্ত্ৰীগৰাকীয়ে অপপ্ৰচাৰ বুলি এতিয়া আখ্যা দিছে আৰু ৰাজ্যৰ ৰাজনীতিলৈ আহিব নেকি জুবিন গাৰ্গৰ পত্নী ইয়াক লৈ চৰ্চা আৰম্ভ হৈছিল কিন্তু এয়া সম্পূৰ্ণ মিছা বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো আৰু এটি ব্ৰেকিং নিউজ বাংলাদেশত ভয়ংকৰ ষড়যন্ত্ৰৰ ৰচনা ঘৰৰ বাহিৰ হ'ব নোৱাৰে হিন্দু এক ডাঙৰ খবৰ জনাইছো বাংলাদেশত ঘৰৰ পৰা বাহিৰ হ'ব নোৱাৰে কোনো হিন্দু বাংলাদেশত ভয়ংকৰভাৱে বৃদ্ধি হৈছে ভাৰত বিদ্বেষ মৌলবাদী আৰু পাকিস্তানী সমৰ্থকে বৃদ্ধি কৰিছে এই বিদ্বেষ ছাত্ৰ বিপ্লৱৰ নেতাক বাংলাদেশত গুলিয়াই হত্যা কৰা হৈছে আৰু ছাত্ৰ নেতা শ্বৰীফ উছমান হাদিক গুলিয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে হাদিক আৰু হত্যাৰ কেইদিনমান পূৰ্বে ভাৰতত চৰ্চা চলিছিল উছমানৰ আৰু বাংলাদেশত ভাৰত বিৰোধী এলানি কাৰ্যসূচী লৈছিল উছমানে আৰু উত্তৰ পূবক বাংলাদেশৰ সৈতে সামিল কৰাৰ সপোনো দেখিছিল উছমানে বিগত 12 ডিসেম্বৰত ঢাকাত গুলিবিদ্ধ হৈছিল উছমান আৰু উছমানলৈ গুলীচালনা কৰিছিল অচিনাক্ত আততায়ীয়ে আৰু ছাত্ৰ নেতা উছমানক ভাৰতৰ চোৰাংচোৱাই হত্যাৰ অভিযোগ প্ৰতিবাদকাৰীৰ এক ডাঙৰ খবৰ জনাইছো সেই অভিযোগকে এতিয়া সঁচা বুলি বিশ্বাস কৰিছে ছাত্ৰ সমাজে আৰু শেখ হাছিনাক বাংলাদেশলৈ উভতাই পঠিয়াবলৈও দিয়ে শ্লোগান আৰু হত্যাৰ পাছতেই জ্বলিছে সমগ্ৰ বাংলাদেশ আৰু ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত দুবাৰকৈ আক্ৰমণ কৰা হৈছে এক ডাঙৰ খবৰ আমি জনাই গৈছো বাংলাদেশক লৈ এছআইআৰৰ পিছতেই নাম কৰ্তন হল 14 লাখ ভোটাৰৰ লাগিছে এতিয়া হাহাকাৰ
এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক SIRৰ পিছতে নাম কৰ্তন হৈছে ভোটাৰৰ 14 লাখ ভোটাৰৰ নাম কৰ্তন হ'ল আৰু নাম কৰ্তন হোৱাৰ পিছতে ভোটাৰৰ মাজত লাগিছে হাহাকাৰ খুচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছতে পোহৰলৈ আহিছে এই তথ্য আৰু চেন্নাইত 14 লাখ ভোটাৰৰ নাম বাদ পৰিছে আৰু আমাৰ অসমতো এনেকৈও নাম বাদ পৰিব নেকি তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে আৰু ইয়াৰ কাৰণ হৈছে স্থানান্তৰকৰণ আৰু ভোট স্থানান্তৰ হোৱাৰ পিছতে কৰ্তন হৈছে নাম আৰু SIRৰ পিছতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই ভোটাৰ তালিকা আৰু SIRৰ পিছতে এইবাৰ নাম কৰ্তন হৈছে 14 লাখ ভোটাৰৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট লৈ এইবাৰ মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ এক ডাঙৰ খবৰ জনাইছোঁ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট লৈ মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যামকানু সিদ্ধাৰ্থৰ লগতে 7 অভিযুক্ত জুবিন ঘটনাৰ প্ৰয়োজনীয় একো তথ্যই নাই SITৰ চাৰ্জশ্বিটখনত আৰু ছিংগাপুৰৰ ঘটনাস্থলী আৰু CCTVৰ কোনো ফুটেজ সংগ্ৰহ নকৰিলে SITয়ে আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে বিস্ফোৰণ এইবাৰ বিধায়ক অখিল গগৈৰ মুকলি আকাশৰ তললৈ আহিব শ্যামকানু সিদ্ধাৰ্থসহ 7 অভিযুক্ত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰয়োজনীয় একো তথ্যই নাই SITৰ হাতত আৰু ছিংগাপুৰ ঘটনাস্থলী আৰু CCTVৰ কোনো ফুটেজে সংগ্ৰহ নকৰিলে SITয়ে আৰু আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে এবাৰ জুবিন গাৰ্গ সন্দৰ্ভত মহা বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈয়ে